নমস্কাৰ বন্ধুসকল, মোৰ নাম তালিজুল হক আৰু আপোনালোকে চাই আছে দ্য আছামিজ এডুকেটৰ নামৰ ইউটিউব চেনেল। আজি আমি সাধাৰণ জ্ঞানৰ ওপৰত আন এটি ভিডিঅ' আনিবলৈ সক্ষম হৈছোঁ। আজিৰ ভিডিঅ'টোৰ মূল বিষয়বস্তুটো হ'ল ফিজিক্সৰ ওপৰত, অৰ্থাৎ পদাৰ্থ বিজ্ঞানৰ ওপৰত। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো কুৱেশ্যন আছিল, তলৰ কোনটো মাধ্যমত শব্দৰ বেগ সৰ্বোচ্চ হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল গোটা পদাৰ্থ, দ্বিতীয় নম্বৰটো হ'ল জুলীয়া পদাৰ্থ আৰু তৃতীয় নম্বৰটোত দিয়া আছে গেছীয় পদাৰ্থ, চতুৰ্থ নম্বৰটোত দিয়া আছে আটাইকেইটা মাধ্যমত সমানভাৱে পোৱা যায়। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 1, গোটা পদাৰ্থ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, এক প্ৰকৃত ওলোটা আৰু সমান আকাৰৰ প্ৰতিবিম্ব উৎপাদনকাৰী দাপন হৈছে ডেছ। ইয়াত খালী ঠাই পূৰণ কৰিব দিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল অৱতল দাপন, দ্বিতীয় নম্বৰটো হ'ল উত্তল দাপন, তৃতীয় নম্বৰটো হ'ল সমতল দাপন আৰু চতুৰ্থ নম্বৰটোত দিয়া আছে ওপৰৰ এটাও নহয়। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 1, অৱতল দাপন। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, সদৃশ আধানে ডেছ। ইয়াত খালী ঠাই পূৰণ কৰিব দিছে। প্ৰথম অপশ্যনটোত দিয়া আছে পৰস্পৰক আকৰ্ষণ কৰে, দ্বিতীয় নম্বৰটোত দিয়া আছে পৰস্পৰক বিকৰ্ষণ কৰে, তৃতীয় নম্বৰটোত দিয়া আছে কিছু সময় আকৰ্ষণ কৰে আৰু কিছু সময় বিকৰ্ষণ কৰে, আৰু চতুৰ্থ নম্বৰটোত দিয়া আছে ওপৰৰ এটাও নহয়। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 2, পৰস্পৰক বিকৰ্ষণ কৰে। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, ডেছৰ SI একক হ'ল কুলম্ব। ইয়াত খালী ঠাই পূৰণ কৰিব দিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল আধান, দ্বিতীয় নম্বৰটো হ'ল প্ৰবাহ, তৃতীয় নম্বৰটোত দিয়া আছে বিভৱ ভেদ আৰু চতুৰ্থ নম্বৰটোত দিয়া আছে বৈদ্যুতিক বিভৱ শক্তি। ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত অপশ্যন নম্বৰ 1 কাৰেক্ট এনচাৰ। আধানৰ SI একক হ'ল কুলম্ব। আধানৰ SI একক হ'ল কুলম্ব। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, এক বৈদ্যুতিক মটৰে ডেছ ৰূপান্তৰ ঘটায়। এক বৈদ্যুতিক মটৰে ডেছ ৰূপান্তৰ ঘটায়। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ, আৰু দ্বিতীয় নম্বৰটোত দিয়া আছে বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ, আৰু তৃতীয় নম্বৰটোত দিয়া আছে বৈদ্যুতিক শক্তিক শব্দ শক্তিলৈ, আৰু চতুৰ্থ নম্বৰটোত দিয়া আছে শব্দ শক্তিক যান্ত্ৰিক শক্তিলৈ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 2, বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ ঘটায়। এক বৈদ্যুতিক মটৰে বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ ঘটায়। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, নিশাৰ আকাশত তৰাবোৰ তিৰবিৰ কৰাৰ কাৰণ কি? খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন। নিশাৰ আকাশত তৰাবোৰ তিৰবিৰ কৰাৰ কাৰণ কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল সময়ে সময়ে সিহঁত পোহৰ বিকিৰণ কৰে, দ্বিতীয় নম্বৰটোত দিয়া আছে তৰাবোৰ বায়ুমণ্ডলে সময়ে সময়ে পোহৰ শুহি লয়। ইয়াত আৰু তৃতীয় নম্বৰটোত অপশ্যনত দিয়া আছে পৃথিৱীৰ বায়ুমণ্ডলে সময়ে সময়ে পোহৰ শুহি লয়, আৰু চতুৰ্থ নম্বৰটোত দিয়া আছে বায়ুমণ্ডলত বতাহৰ প্ৰতিসৰণাংক সলনি হৈ থাকে। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 4, বায়ুমণ্ডলত বতাহৰ প্ৰতিসৰণাংক সলনি হৈ থাকে। নিশাৰ আকাশত তৰাবোৰ তিৰবিৰৰ কাৰণ হ'ল বায়ুমণ্ডলত বতাহৰ প্ৰতিসৰণাংক সলনি হৈ থাকে কাৰণে ৰাতিৰ আকাশত তৰাবোৰ তিৰবিৰ কৰে। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, তলৰ কোনটো স্কেলাৰ ৰাশি? তলৰ কোনটো স্কেলাৰ ৰাশি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল ত্বৰণ, দ্বিতীয় নম্বৰটো হ'ল সৰণ, তৃতীয় নম্বৰটো হ'ল বেগ আৰু চতুৰ্থ নম্বৰটো হ'ল দ্ৰুতি। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 4, দ্ৰুতি। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, ক্ষমতাৰ একক কি? ক্ষমতাৰ একক কি? ইয়াত চাৰিটা অপশ্যন দি আছে। প্ৰথমটো হ'ল জুল, দ্বিতীয় নম্বৰটো হ'ল ৱাট, আৰু তৃতীয় নম্বৰটোত দিয়া আছে কিলোগ্ৰাম,
মিটাৰ ছেকেণ্ড আৰু চতুৰ্থ নম্বৰটো দি আছে জুল। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 2 ৱাট। ক্ষমতাৰ একক হ'ল ৱাট। পৰৱৰ্তী কুৱেশ্যনটো হ'ল ডেছ 1 কেলৰিৰ সমান। ইয়াত 4টা অপশ্যন দি আছে। প্ৰথমটো হ'ল 8.146 জুল, দ্বিতীয় নম্বৰটো দি আছে 4.186 জুল আৰু তৃতীয় নম্বৰটো দি আছে 6.418 জুল আৰু চতুৰ্থ নম্বৰটো দি আছে জুল 1 জে জুল। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি 4.186 জে জুল। শ্বৰ্ট ফৰ্মত হ'ল এইটো জুল। 4.186 জুল। পৰৱৰ্তী কুৱেশ্যনটো হ'ল মানৱ শৰীৰৰ স্বাভাৱিক উত্তাপ কিমান? মানৱ শৰীৰৰ স্বাভাৱিক উত্তাপ কিমান? ইয়াত 4টা অপশ্যন দিয়া আছে 98.6 ডিগ্ৰী চেলচিয়াছ, দ্বিতীয় নম্বৰটো দি আছে 98.6 কে আৰু তৃতীয় নম্বৰটো দি আছে 37 ফাৰেনহাইট আৰু চতুৰ্থ নম্বৰটো দি আছে 98.6 ফাৰেনহাইট। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি 98.6 ডিগ্ৰী ফাৰেনহাইট। পৰৱৰ্তী কুৱেশ্যনটো হ'ল কম্পনাংক SI একক কি? কম্পনাংকৰ SI একক কি? ইয়াত 4টা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল হাৰ্টছ, দ্বিতীয় নম্বৰটো হ'ল মিটাৰ, তৃতীয় নম্বৰটো হ'ল মিটাৰ ছেকেণ্ড আৰু চতুৰ্থ নম্বৰটো হ'ল ছেকেণ্ড। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 1 হাৰ্টছ। কম্পনাংকৰ SI একক হ'ল হাৰ্টছ। আৰু পৰৱৰ্তী কুৱেশ্যনটো হ'ল কম্পনাংকৰ শ্ৰাব্যসীমা কিমান? ইয়াত 4টা অপশ্যন দি আছে। প্ৰথমটো হ'ল 20 হাৰ্টছৰ পৰা 200 হাৰ্টছলৈ, পৰৱৰ্তী হ'ল 200 হাৰ্টছৰ পৰা 2000 হাৰ্টছলৈ, তৃতীয় নম্বৰ অপশ্যনটো হ'ল 20 হাৰ্টছৰ পৰা 2000 হাৰ্টছলৈ আৰু চতুৰ্থ নম্বৰটোত দিয়া আছে 20 হাৰ্টছৰ পৰা 20,000 হাৰ্টছলৈ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 4 20 হাৰ্টছৰ পৰা 20,000 হাৰ্টছলৈ, মানে 20 হাৰ্টছৰ পৰা 20,000 হাৰ্টছলৈ কম্পনাংকৰ শ্ৰাব্যসীমা। পৰৱৰ্তী কুৱেশ্যনটো হ'ল সাধাৰণতে বিদ্যুৎ চুম্বকীয় তৰংগত ডেছত থাকে। সাধাৰণতে বিদ্যুৎ চুম্বকীয় তৰংগত ডেছ থাকে। ইয়াত 4টা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল উচ্চ কম্পনাংক আৰু নিম্ন তৰংগ দৈৰ্ঘ্য, দ্বিতীয় নম্বৰটো দি আছে উচ্চ কম্পনাংক আৰু উচ্চ তৰংগ দৈৰ্ঘ্য, তৃতীয় নম্বৰটো দি আছে নিম্ন কম্পনাংক আৰু নিম্ন তৰংগ দৈৰ্ঘ্য, চতুৰ্থ নম্বৰটো দি আছে নিম্ন কম্পনাংক আৰু উচ্চ তৰংগ দৈৰ্ঘ্য। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 1 উচ্চ কম্পনাংক আৰু নিম্ন তৰংগ। এইটো হ'ব শুদ্ধ এনচাৰ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল অভিসাৰী দাপন ডেছ। ইয়াত 4টা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল অৱতল দাপন, দ্বিতীয় নম্বৰটো হ'ল উত্তল দাপন আৰু তৃতীয় নম্বৰটোত দিয়া আছে সমতল দাপন, চতুৰ্থ নম্বৰটোত দিয়া আছে ওপৰৰ আটাইকেইটা শুদ্ধ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 1 অৱতল দাপন। পৰৱৰ্তী কুৱেশ্যনটো হ'ল প্ৰাথমিক ৰংবোৰ হৈছে ডেছ। ইয়াত খালী ঠাই পূৰণ কৰিব দিছে। ইয়াত 4টা অপশ্যন দি আছে। প্ৰথমটো হ'ল ৰঙা, সেউজীয়া আৰু হালধীয়া, দ্বিতীয় নম্বৰটো দি আছে ৰঙা, সেউজীয়া আৰু ক'লা, তৃতীয় নম্বৰটো দি আছে ৰঙা, হালধীয়া আৰু ক'লা আৰু চতুৰ্থ নম্বৰটো দি আছে ৰঙা, সেউজীয়া আৰু নীলা। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 4 ৰঙা, সেউজীয়া আৰু নীলা ইজ কাৰেক্ট এনচাৰ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল আকাশখনক আমি নীলা দেখাৰ মূল কাৰণ কি? আকাশখনক আমি নীলা দেখাৰ মূল কাৰণটো কি? ইয়াত 4টা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল
পোহৰৰ প্ৰতিফলন এইটো টাইপিং মিষ্টেক হৈছে, ক্ষমা কৰিব। দ্বিতীয় নম্বৰটো দি আছে পোহৰ প্ৰতিসৰণ, তৃতীয় নম্বৰটো দি আছে পোহৰ বিচ্ছুৰণ, আৰু চতুৰ্থ নম্বৰটো দি আছে পোহৰৰ অপৱৰ্তন। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 3, পোহৰৰ বিচ্ছুৰণ। পোহৰৰ বিচ্ছুৰণৰ কাৰণে আকাশখনক আমি নীলা দেখোঁ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, লেন্সৰ মাজেৰে অতিক্ৰম কৰোঁতে পোহৰ ডেছ প্ৰতিফলিত হয়। ইয়াত 4টা অপশ্যন দি আছে। প্ৰথমটো হ'ল এবাৰ, দ্বিতীয় নম্বৰটো হ'ল দুবাৰ, তৃতীয় নম্বৰটো হ'ল 3বাৰ, আৰু চতুৰ্থ নম্বৰটো হ'ল আগতীয়াকৈ ক'ব নোৱাৰি। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, অপশ্যন নম্বৰ 2, দুবাৰ। থেংক ইউ। আজিলৈকে এইখিনিয়ে। ভিডিঅ'টোত চাই যদি আপোনালোকে উপকৃত হয় তেনেহ'লে ভিডিঅ'টো লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।